নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাই আজিৰ ভিডিঅ'টো ওলাই আহিছোঁ চতুৰ্থ মান নিৰূপণ 2024-25 বৰ্ষৰ দ্বিতীয় শ্ৰেণীৰ ঝংকাৰ পাঠ্যপুথিখনৰ বলাচোন তেতিয়াহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া ইয়াৰ আগতে মই তোমালোকৰ প্ৰথম শ্ৰেণীৰ ভাষা আৰু গণিতৰ কুৱেশ্যন পেপাৰখন দি থোৱা আছে, যদি তোমালোকে চোৱা নাই চাই ল'ব পাৰিবা। 1 নম্বৰ হৈছে ঋতু আহে ঋতু যায় কবিতাটোৰ প্ৰথম আধাৰী মুখস্থ লিখা, 2 উত্তৰ লিখা, দুচকীয়া বাহন এখনৰ নাম লিখা, দিশ কেইটা, পাত বেঙে কিহেৰে পেপা সাজিছিল, কণ ল'ৰা কিয় হাবিলৈ গৈছিল, ঙ বল্ক মানে কি, ৰেলগাড়ী কেনেকৈ চলে, ৰেণুকাহঁতে ক'ত ভ্ৰমণ কৰিবলৈ ওলাইছিল। 3 নম্বৰ হৈছে সমাৰ্থক শব্দ লিখা, অন্ত্ৰ, আকাশ, শস্য। 4 নম্বৰ হৈছে শেষৰ আখৰেৰে নতুন শব্দ লিখিব লাগে, কলম আৰু আনটো হৈছে উকি। 5 নম্বৰ হৈছে শব্দৰ অৰ্থ লিখা, সামগ্ৰী, যাতায়াত, উল্লেখ। 6 নম্বৰ হৈছে ওলট পালট হৈ থকা আখৰবোৰে অৰ্থপূৰ্ণ শব্দ লিখিব লাগে। ইয়াত দি থৈছে ইচ্ছাটো উল্টা পুল্টা কৰি আছে আৰু সদিচ্ছা আৰু লগতে বিচ্ছিত। 7 নম্বৰ হৈছে শব্দ সাজিব লাগে। 8 নম্বৰ হৈছে আখৰ জালৰ পৰা শব্দ লিখিব লাগিব। 9 নম্বৰ হৈছে তলৰ যুক্ত অক্ষৰে দুটাকৈ শব্দ লিখিব লাগিব। এটা হৈছে লৈকল্ক, কৈলক্ল আৰু কৈতক্ৰ। এতিয়া বৰষুণৰ লগত জড়িত 4টা শব্দ লিখিব লাগিব 10 নম্বৰ, আৰু 11 নম্বৰ হৈছে অসমীয়া 12 মাহৰ নাম লিখিব লাগিব। ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল। এইখনে আছিল ক্লাছ 2ৰ ঝংকাৰ পুথিখনৰ কুৱেশ্যন পেপাৰ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা আৰু চেনেলটো যদি প্ৰথমবাৰ আহিছিলা ছাবস্ক্ৰাইব কৰি ল'বা।